গৈছিলোঁ মই দোকান চিমেণ্ট নিবলৈ 2 পেকেট ল'লোঁ মিষ্টে কাম লগাই আছে বাৰু অঁ এয়া জহা এইকেইটা অঁ ৰাতিপুৱাই পানী আৰু কাৰেণ্ট অলপ ভাল কৰি আছে এইখিনি ইটা মই পৰহি আনি থৈছিলোঁ এইখিলে এইটো লেট্ৰিন বনোৱা কাম হৈ আছে নহয় মিস্ত্ৰীক মানে কি বিচাৰিলে বস্তু মিস্ত্ৰীয়ে পাব লাগে গতিকে ইটাবোৰ মই নিজে আনি কৰি ধুই মেলি আজৰি কৰি থৈ দিওঁ মিস্ত্ৰীয়ে যদি কয় ইটা মিস্ত্ৰীয়ে যদি কয় মছলা মিস্ত্ৰীয়ে যদি কয় আমুকটো লাগে যদি বিচৰা মতে বস্তু নাপায় নহয় কাম হৈ নুঠে মানে সেইকাৰণে বস্তুবোৰ মই ৰেডি কৰি থৈ দিব লাগে ইটাখিনি ধুলোঁ আজি ইটাৰ কথা কাম হ'ব চাগে আজি কালিতো চব ঢেলাই কামেই হ'ল গতিকে ৰাতিপুৱাই ফোন কৰি লৈছোঁ লেট্ৰিন কৰিব লাগিছে অলপ এতিয়া লেট্ৰিন কৰিম যাওঁ কালিয়ে পানী দিলোঁ ৰাতিপুৱা মটৰটো লগাব ল'লোঁ কাৰেণ্ট নাই ভাবিলোঁ কাৰেণ্টটো থাকোঁতেই পানীবোৰ দিয়া গৈ হ'লে কি হ'ল চানে জুই শেষ লৈ আছোঁ পপাই ৰাতিপুৱাই শুই উঠি জুই পৰা ধৰিলে কুকুৰ 3টা মেকুৰীয়ে সিহঁতি জুই শেষ লৈ আছে পপা গ'ল লেট্ৰিনলৈ ময়ো যাম লেট্ৰিনত কি হ'ল শুনিছ যে তই যে গোটেই গাত একেবাৰে লগাই দিলে যে গুৰ চুৰ উপায় নাই বিচাৰি লিখিবি কুকুৰ দেখিলে কেনেকৈ সোমাইছে সেই গাত কিয় বিচাৰি লাগিছ এইফালে এইটো জুই জ্বলি আছে সেইফালে মেকুৰী আমাৰ ঘৰটো চকীটো দাইখিনি কাটো বুলি ভাবিলোঁ এইটো অন কৰিছোঁ অনে নহয় ইয়াৰ আয়ুসে গ'ল নি ঠিকান নাই দাড়ি কাটিবলৈ ল'লোঁ আজিয়ে হৈছে এনেকুৱা মানে অনো নহয় তাৰপিছত চাৰ্জ লগালোঁ চাৰ্জো হোৱা নাই তাকে আমাৰ ঘৰৰ ওচৰতে মেকানিক এটা আছে এইটো বেছি মই ইয়াক উস্তাদি নুখোলোঁ সেই মেকানিকটোকে দি থৈ আহোঁগৈ তুমি ভাল কৰি দিবা মই লৈ আহিমগৈ হয়নে সময় হ'ল 9:02 আৰু সেই চুলি দাড়ি কটা সেই মেচিনটো মই দি থৈ আহিলোঁগৈ আমাৰ ঘৰৰ ওচৰৰ এটা মেকানিকক আৰু মেকানিকটোৱে খুলি মেলি চালে আৰু মোক কৈছে যে বেটেৰীটোৱে চাৰ্জ ল'ব বিচৰা নাই বেটেৰী কানেকশ্যনটো মানে বেয়া হৈ গ'ল বেটেৰীটো বহি গ'ল পায় সি বেলেগ বেটেৰী লগাই চাইছোঁ বুলি কৈছে তেতিয়া চলিছে বুলি কৈছে বেটেৰীটো বোলে মই চাৰ্জ দিছোঁ যদি চাৰ্জ হয় চাৰ্জ লয় তেতিয়া ভাল কথা নহ'লে আৰু কি ক'ম নহ'লে গ'ল তাৰমানে সেইটোৱে বুজাব বিচাৰিছে এতিয়া সেই গোহালিৰ গোবৰখিনি মই ডাং পাচি তেনেকৈ লৈ আহিছোঁ এতিয়া বোলো এই পুখুৰী পাৰটোত মই কলগছ তামোলৰ পুলি কাজি নেমু আনাৰস গছ কিবা কিবি ধেৰ দি থৈছোঁ ইয়াতে দি দিওঁ পানীও দিলোঁ হৈ গ'ল পানী দিলোঁ গোবৰ দিলোঁ ঘৰলৈ যাওঁ মিস্ত্ৰী আহিলে নে নাই চাওঁ
সময় এতিয়া 10:38 ৰাতিপুৱা ভাতটো খালোঁ খাই মেলি যাবলৈ ওলাইছোঁ এই মিটিং এখন আছে বোলে ফেচবুকত নহয় হোৱাটছএপত মেছেজ পাইছিলোঁ যে মিটিং আছে আহিব গতিকে যাওঁ বলক সময় হ'লগৈ 2:14 কল এথোকা বিক্ৰী কৰিলোঁ জাহাজী কল কেকেটুৱা উঠি আছে এইটো ৰাজমাহ কল নিবলৈ মানুহ আহিছে মটৰ চাইকেল লৈছে বাৰীলৈকে জাহাজী কল এথোকা বিক্ৰী কৰিলোঁ 200 টকাত আহিছিলোঁ মই দোকান চিমেণ্ট নিবলৈ 2 পেকেট ল'লোঁ মিষ্টে কাম লগাই আছে বাৰু ময়ো লাগি আছোঁ লগতে এয়া দেখিলে মটৰ চাইকেলখন টকা এখন সঁচাকৈ বহুত সুবিধা হয় দেই এই বজাৰত শাক পাচলি বিক্ৰী কৰিবলৈ নিয়া মানুহ উঠোৱা ঘৰৰ সৰু সৰু কাম কৰা বহুত সুবিধা হয় যোনে যেনেকৈ গাড়ীখন ব্যৱহাৰ কৰে আৰু কিছুমানেতো এই গধুৰ বস্তু উঠায় কিছুমানে আমিতো চব উঠাওঁ আজি আপোনালোকক দেখুৱাইছোঁ মিস্ত্ৰীয়ে কিনো কাম কৰিলে কিমান কৰিলে দেখুৱাইছোঁ আজি প্ৰথম ইটা গাঁঠিলে তাৰপিছত পানী টেংকিটো অকণমান ইটা ঢেলাই কৰিলে আৰু কি কৰিলে ফৰ্মা অলপ খুলিলে এইবোৰ কাম এতিয়া মানে এনেকুৱা এতিয়া একদম বেয়া লগা চাবলৈ মন নোযোৱা একদম বেয়া মানে যেতিয়াও প্লাষ্টাৰ কৰি দিব নহয় টাইলছ লগাই দিব নহয় তেতিয়া একদম এইবোৰ ঘৰ একদম ধুনীয়া ভাল মনোমোহা হৈ যাব এতিয়া চাওক যথেষ্ট ওখ ঢুকি নোপোৱা ওখ আৰু ভীম চিম ওপৰত উঠিবই বাৰু এনেকৈ এইটো ঘৰ হ'ল হগা ইয়াত 2টা কোমোড থাকিব এটা একেবাৰে বহি হগাটো এটা সেই চকীত বহাগোতে হগাটো 2টা আৰু এইটো পাচাবৰ ঘৰ এইটো গা ধোৱা ঘৰ RC চাই একদম আৰু ওপৰত চাৱাৰ থাকিব এনেকৈ পাৰো যদি এইবিলাক দিম আৰু তলৰ ঢালাইখিনি এনেই পিছত কৰিম লাহে দিহে পানী চানী দি থাকিম অলপ মাজে সময়ে এইবোৰ জেগাবোৰ শুকুৱাব লাগিব কি কয় টিপ যোৱাব লাগিব নতুনকৈ মাটি দিছোঁ যে 3 বিঘা মাটিৰ ডাঙৰিখিনি এই বাৰাণ্ডাতে এনেকৈ জাপি থোৱা আছে জহা বৰা চকুৱা আৰু নুমলী এনেকৈ আছে বাকী আমাৰ ঘৰটো এয়া মিস্ত্ৰী অলপ সময় আগতে গুচি গ'ল কালিলৈ আকৌ আহিব বাৰু এতিয়া আমি পপা আৰু মই আলোচনা কৰিছোঁ যে খেৰখিনি কোনফালে পেলাম মেচিন আহিব নহয় এতিয়া এইটো চাইডেই পেলাওঁ নে বা আমাৰ গোহালি ঘৰৰ ওচৰত পেলাওঁ চিন্তা কৰিম কোনফালে হ'লে ভাল কোনোবা ফালত থ'লেই হ'ব এয়া জহা এতিয়া সময় ৰাতিৰ 8:01 আৰু ৰাতিৰ ভাতটো খালোঁ আপোনালোকক মই দেখুৱাইছিলোঁ আমাৰ ঘৰত মৰণা মাৰি আছিলে যিমানখিনি ডাঙৰি আছিলে গোটেইখিনি মাৰিলোঁ বৰা চকুৱা জহা নুমলী গোটেইখিনি আৰু মৰণা মৰা পইচা হ'ল 1050 টকা 10 টকা এটা কমালোঁ 1040 টকাত দিলোঁ আৰু
জহা বৰা চকুৱাখিনি সেই বাৰান্দাত থৈছোঁ আৰু বাকী নুমলীখিনি এইখিনি এনেকৈ ঢাকি থৈছোঁ। আমাৰ ঘৰৰ বৰ খেতি ইমানে।